চিনেমা জগতলৈ নতুন সংযোজন হ'ল আন এখন ছবি কুহি। এঞ্জেল ফিল্মছ আৰু হাইভ ষ্টুডিঅ'ৰ নিবেদনত অহা ৮ মাৰ্চত শুভ মুক্তি লাভ কৰিব কুহি নামৰ এখনি অসমীয়া বোলছবি। উক্ত ছবিখনৰ প্ৰচাৰৰ বাবে আজি সোণাপুৰ সাহিত্য সভা ভৱনত ছবিখনৰ সকলো কলা কুশলী উপস্থিত হৈ সমূহ অসমবাসীক ছবিখন চাবলৈ অনুৰোধ জনায়। সকলোকে ছবিখনৰ বিষয়ে মই ইতিমধ্যে ছ'চিয়েল মিডিয়াত কৈছোঁৱেই যে ছবিখন গাঁৱলীয়া জনজীৱনৰ পটভূমিত নিৰ্মাণ কৰা হৈছে আৰু ছবিখন বৰ্তমান সময়ত সময় উপযোগী বুলি মই নিজকে অনুভৱ কৰিছোঁ। গতিকে দৰ্শকে আহক, ছবিখন চাওক। ছবিখন চালেহে আমাৰ কষ্ট সাৰ্থক হ'ব। আমি যে কষ্ট কৰিলোঁ গত বছৰে, আজি 3 বছৰ লাগিল ছবিখন কৰোঁতে। ক'ভিডে আমাক ছবিখন কৰি থাকোঁতে অলপ ডিষ্টাৰ্ব দিলে। তাৰে মাজতো আমি শ্বুটিং কৰি আছিলোঁ আৰু শেষত 8 মাৰ্চত মুক্তি পাব। গতিকে দৰ্শক ৰাইজক চাবৰ বাবে আহ্বান জনাইছোঁ। আপোনালোকে চাওক, ছবিখন চাই আমাক উদগনি যোগাওক। কোন কোন অভিনেতা অভিনেত্ৰী ইয়াতে ভাৰ্গৱ কটকী আছে, তেখেতে এজন নিষ্ঠাৱান শিক্ষকৰ অভিনয় কৰিছে আৰু পিয়া বৰুৱা মুখ্য নায়িকাৰ ভূমিকা গ্ৰহণ কৰিছে। মুন বৰা, পিয়া বৰুৱা মানে কুহিৰ মাকৰ চৰিত্ৰত মুন বৰাই অভিনয় কৰিছে। আদিপ্ৰিয়া বনিয়া কুহিৰ বান্ধৱী, ৰূপম শৰ্মা আছিফৰ কেৰেক্টাৰ আছিফৰ চৰিত্ৰত অভিনয় কৰিছে। আছিফৰ দেউতাক মুস্তাফা গাঁওবুঢ়া, মুছলিম গাঁৱৰ গাঁওবুঢ়া, তেওঁ কলাশ্ৰী ডক্টৰ নিখিলেশ বৰুৱাই অভিনয় কৰিছে। আৰু চেতনা দাস বাইদেৱে গাঁৱৰ এগৰাকী সহজ সৰল মহিলা, ভুল ইংলিছ কয়, প্ৰত্যেকটো কথাতে তেওঁ ইংৰাজী ক'বলৈ বিচাৰে কিন্তু ভুলকৈ কয়, তেনেকুৱা তেওঁ খুব জমায় ছবিখনত। গতিকে ছবিখন সময় উপযোগী ছবি, আপোনালোকে চাওক আৰু চাই আমাক আকৌ এখন ছবি বনাবৰ বাবে উদগনি যোগাওক। সাম্প্ৰতিক সময়ত জাতি আৰু ধৰ্মক লৈ যিটো সময়ত মানৱ সমাজক এক বিভাজনমুখী দিশলৈ আগবাঢ়ি লৈ গৈছে বা আগবঢ়াই নিছে, তেনে দিশসমূহ নাইকিয়া কৰি সকলো একলগ হৈ সম্প্ৰীতিৰে বাস কৰা হৈছে ছবিখনৰ মূল বিষয়বস্তু। দ্বিতীয় ছবি, যথেষ্ট আশাবাদী ছবিখন লৈ আৰু খুব ধুনীয়া এটা চিম্পুল কাহিনী লৈ ছবিখন আগবাঢ়িছে। ইয়াত কোনো ধৰক আজিকালি ছবি চলি থকা দাক্ষিণাত্যৰ কোনো প্ৰভাৱ নাই। খুব ধুনীয়া ছবি এখন হ'ব বুলি মই আশা কৰিছোঁ আৰু মোৰ চৰিত্ৰ খুব ধুনীয়া। প্ৰথম অৱস্থাত অকণমান নিগেটিভ ফালে যায়, পিছলৈ গম পাব আপোনালোকে, গোটেইখিনি কৈ নিদিওঁ। ভাল হ'ব মানুহে চাই আৰু আশা কৰিছোঁ অসমৰ ৰাইজ যেনেকৈ মোক ধৰক চানমাৰি চাননিখনৰ পৰা যেনেকৈ মোক আদৰি লৈছিল, ঠিক তেনেকৈ ছবিখনৰ কাৰণে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট জনাইছোঁ, আহক চাবলৈ, ছবিখন আদৰি লওক আৰু যথেষ্ট ভাল হ'ব। অহা 8 মাৰ্চত শুভ মুক্তি হ'ব আৰু আটাইতকৈ জনাবলৈ পাই সুখী হৈছোঁ, সিদিনাখন চাগে নাৰী দিৱস, গতিকে নাৰী দিৱসতে ছবিখন মুক্তি পাবলৈ লৈছে আৰু ছবিখনৰ কাহিনীটোৰো নাৰী প্ৰধানেই। গতিকে চাবলৈ আহক আৰু আপোনালোকে যিমান আশীৰ্বাদ দিব, চাবলৈ আহিলে আমি সিমানেই উৎসাহিত হ'ম, আমাৰ কষ্টখিনি সফল হ'ব। মুখ্য চৰিত্ৰত আপোনাৰ সৈতে কোন অভিনেত্ৰী? তেওঁ নৱাগত, একেবাৰে নতুন, বহুত সৰু ছোৱালীও তাই, বৰ যথেষ্ট ধুনীয়া এক্টিং কৰিছে তাই আৰু আগলৈও ভাল হ'ব বুলি আশা কৰিছোঁ। প্ৰথম চিনেমা তেওঁ, তেখেতে মোৰ লগত ইয়াৰ আগতে লৰ্ডাৰ ডাইৰেকশ্যনতে দুটি গান কৰিছে মোৰ লগতে আৰু এইবাৰ এইখন ছবিতে নায়িকাৰ চৰিত্ৰত তেওঁও অভিনয় কৰিছে আৰু যথেষ্ট ভালেই কৰিছে আৰু চাই ভাল হ'ব আপোনালোকে। এতিয়া আপোনালোকৰ পৰামৰ্শৰে তেখেতো আগবাঢ়ি যাব পাৰিব, আমিও আগবাঢ়ি যাব পাৰিম, গোটেই টীমটো আগবাঢ়ি যাব পাৰিম। গতিকে আশা কৰিছোঁ আৰু এইখিনিতে আকৌ জনাওঁ যে লৰ্ডাৰ পৰিচালক আমি কিছুদিন আগতে এখন ছবিৰ শুভ মুহূৰ্ত কৰিলোঁ, সেইখনৰ শ্বুটিং আৰম্ভ হ'ব। গতিকে সেইখনো অতি শীঘ্ৰে চাগে আপোনালোকে দেখিবলৈ পাব। সেইখনো খুব ধুনীয়া ছবি, ভাৰ্গৱ দাও আছে, ময়ো আছোঁ। গতিকে মুহূৰ্ত ছবিত ভাৰ্গৱ দা আৰু মই অংশগ্ৰহণ কৰিছিলোঁ, সেইখনো চাবলৈ হ'ব। আৰু লগতে কওঁ যে কুহি চাবলৈ আহক আৰু আমাক উৎসাহ যোগাওক। কুহিৰ বিষয়বস্তু কেনেকুৱা? কুহিৰ বিষয়বস্তুটো আপোনাৰ গাঁৱলীয়া পটভূমিৰ ওপৰত, দুটা হিন্দু মুছলমানৰ ওপৰত কেন্দ্ৰ কৰি কাহিনীটো আগবাঢ়ি লৈ যোৱা হৈছে। বৰ বিশেষ ক'ব নিবিচাৰোঁ, ক'লে হয়তো কাহিনীটো গম পালে মানে চাবলৈ নাহিবও পাৰে, কিন্তু যথেষ্ট ধুনীয়া কাহিনী, চিম্পুল কাহিনী এটা, সচৰাচৰ চলি থকা চিম্পুল কাহিনী এটা, কিন্তু মানুহে সোৱাদ পাব। আৰু লগতে ইয়াত এটা বিশেষকৈ সোৱাদ পাব চেতনা বাক, তেখেতৰ কেৰেক্টাৰ দি খুব ধুনীয়া সোৱাদ এটা পাব। এই গোটেই চিৰিয়াছৰ মাজত তেখেতৰ এটা ভিৰিয়াছ কেৰেক্টাৰ এটা আছে, ভাল পাব মানুহে। আৰু যিখিনি ফাইটিং আছে অকণমান ফাইটিঙে আছে, কিন্তু মানে কোনো অত্যাধুনিক ফাইটিং নহয়, সাধাৰণতে গাঁৱলীয়া সমাজত যিখিনি ফাইটিং হয়, আমি সৰুতে যিখিনি কাজিয়া পেচাল কৰিছিলোঁ তেনেকুৱা ধৰণৰে
খুব গাঁৱলীয়া পটভূমিৰ ওপৰত নিৰ্মিত ছবি এখন আৰু ভাল হ'ব চাই। আৰু উক্ত ছবিখনৰ পৰিচালক লৰ্ড দাস, প্ৰযোজনা কলাশ্ৰী ডক্টৰ নিখিলেশ বৰুৱা সহ প্ৰযোজক গকুল বনিয়া, সংগীত মানক দাস, কণ্ঠশিল্পী ৰক্তিম দত্ত, দীক্ষিত দাস, উপদেষ্টা নিৰঞ্জন কলিতা, প্ৰচাৰ মণ্টু শইকীয়া। নিউজ ডেস্ক, অৰুণোদয় অসম।